প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ। বিগত কেইবাবছৰ ধৰি প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গঠন কৰা সামাজিক সেৱা সংগঠন সাৰথীয়ে সমাজ কল্যাণৰ লক্ষ্যৰে বিভিন্ন সামাজিক সেৱামূলক কাৰ্যত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। সমাজ সেৱাৰ নিজৰ লক্ষ্য অব্যাহত ৰাখি 29 ডিচেম্বৰত সংগঠনটোৱে গুৱাহাটী মহানগৰীৰ ফটাশিল অঞ্চলত এক কাপোৰদান অভিযান আয়োজন কৰে। বিশেষকৈ শীতকালত দুৰ্ভোগত ভুগি থকা দৰিদ্ৰ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ। সাৰথীৰ সদস্যসকলে হাড় কঁপোৱা শীতত প্ৰয়োজনীয় পৰিয়ালসমূহৰ মাজত শীতৰ পৰা পৰিত্ৰাণ পাবলৈ কাপোৰ বিতৰণ কৰি এক সামাজিক সেৱা আগবঢ়ায়। এই অভিযানত স্বেচ্ছাসেৱকসকলৰ সক্ৰিয় অংশগ্ৰহণে যুৱ সমাজৰ সামাজিক দায়বদ্ধতাৰ মনোভাৱ স্পষ্টকৈ প্ৰতিফলিত কৰে। এনেধৰণৰ কাৰ্যৰ জৰিয়তে সাৰথীয়ে প্ৰমাণ কৰি আহিছে যে ছাত্ৰ সমাজে সামাজিক উন্নয়ন আৰু মানৱীয় সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অনাগত দিনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সামাজিক সেৱা সংগঠন সাৰথীয়ে এনেধৰণে সমাজত এক ধনাত্মক বাৰ্তাৰে সমাজ সেৱাৰ লক্ষ্যৰে কাম কৰি যাব বুলি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। নমস্কাৰ, মোৰ নাম ঋষভ কলিতা। আমি 2024 পৰা এটা নতুন ইনিচিয়েটিভ এটা লৈছিলোঁ যাৰ নাম হৈছে সাৰথী। এই সাৰথী হৈছে এটা এনেকুৱা ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ যাৰ জৰিয়তে আমি বিভিন্ন ছ'চিয়েল ছাৰ্ভিচ ৰিলেটেড কাম কৰি যাওঁ আৰু যাতে পিছলৈ যাতে আমাৰ যিখিনি সমাজখন আছে আৰু যাতে ভাল কৰিব পাৰোঁ। সেই হিচাপে আমি অল্ড এজ হোমত মাদাৰ্ছ ডে চেলিব্ৰেট কৰা, ব্লাড ডনেশ্যন ড্ৰাইভ কৰা, আমি বিভিন্ন কাম এনেকৈ পদক্ষেপ লৈ কিনে কৰি লৈ যোৱা যায়। আৰু সেইকাৰণে আমি অনুৰোধ কৰিছোঁ সকলোৱে যাতে সহায় সহযোগিতা কৰি কিনে আমাৰ এই পদক্ষেপটো যাতে আগুৱাই লৈ যায়, যাবৰ কাৰণে সহায় কৰে। ধন্যবাদ। আৰু আমি আৰু আহিম।